যোৱা দেওবাৰ ভিডিঅ' আজি দিছো। নমস্কাৰ গাইজ, এইটো ভিডিঅ' আছে যোৱা দেওবাৰ মানে আকাশ আৰু মই গৈছিলো DLED এক্সাম দিবলৈ। আৰু কি বিপদ পৰিল চাওক আকৌ। মানে এতিয়া আমি আহি থাকোতে স্কুটিখন পুৰা মানে গৈ আছিলো 70 মানত থপ কিবা এটা হৈছিলে গ'ল। তাৰপিছত এতিয়া ষ্টাৰ্ট হয় মানে নোযোৱা হ'ল। সেইখিনি এতিয়া ঠেলি গৈ আছো। মেকানিকৰ দোকান মানে 1 কিলোমিটাৰ দূৰত আছে আৰু এতিয়া গৈ আছো, কি হয় দেখা যাব। মেকানিকৰ দোকান গৈ কিমান টাইম লাগে। এতিয়া মেকানিকৰ দোকান আহি পালো। মানে প্ৰব্লেমটো হৈছে বাইকৰ যেনেকুৱা চেইন থাকে না, তেনেকুৱা স্কুটি কিবা থাকে যে এটা ছিগি গ'ল। এতিয়া টাইম লাগিব বনাবলৈ, সেইকাৰণে আকাশক পঠিয়াই দিলো বাছত। মই এতিয়া বনাই মেলি যাম আৰু এক্সাম মানে আকাশৰ আছে, মোৰ নাইতো ন। সেইকাৰণে তাক পঠিয়াই দিলো, মই যাম আৰু বনাই মেলি অলপ দেৰিকে। আজি এক্সাম হ'ব, এনেকে স্কুটিখন ঢকা দি দিলে কি ক'ব আৰু ৰাইজ। এতিয়া স্কুটি বনাই গ'ল, মই ওলালো। আকাশ চাগে পালেগৈ 11টাৰ পৰা এক্সাম আছে, এতিয়া 10:30 বাজিল মানে পালে সোমালেগৈ চাগে। এতিয়া পাই গ'লো বিশ্বনাথ চাৰিআলি। আহিলৈ ৰখি আছো আৰু আকাশ সোমাল এক্সাম দিবলৈ। এতিয়া বাহিৰত ৰখি আছো। এইটো নিচিনা বৰিং কাম নাই মানে। কোনোবা এক্সাম দিব আহি বহি থাক আৰু 2 ঘণ্টা বহিব লাগিব। 2 ঘণ্টা নালাগে বাৰু, এতিয়া 1.5 ঘণ্টা হ'ব। কাৰণ 11:30 বাজি গ'ল। 1 বজালৈকে এক্সাম আছে, তাৰপিছত ফিনিছ। তাৰপিছতে শান্তি নহ'লেগে আৰু অকলে ৰখি থাকোঁতে ডিম্পুদা আহি পালে। তাৰো বোলে বাইকে এক্সাম দিছে। প্লেনটো বনাইছিলো আমি বিশ্বনাথ ঘাটৰ ফালে এপাক ঘূৰিবলৈ যোৱা, কিন্তু মানে টাইম নহ'ল। সেইকাৰণে এতিয়া এপাক ঘূৰি দিলো আৰু এনেই। তাৰপিছত এক্সাম খতম কৰি আহিলো বিশাললৈ। জানেই চাৰিআলি আহিছো আৰু বিশালত সোমাম নে। এক্সাম কেনেকুৱা হ'ল? এক্সাম দি ফুৰিবলৈ আহিছে। কি ল'বা তুমি? চেণ্ডেল কিমান? তুমি বজাৰত কিনিব লাগে 500 দিয়ে কিনিব আহিছে। ভাল লাগিছে। এইটো দেখিবলৈ ভাল হ'ব দে। এতিয়া ওলালো ঘৰলৈ, তেনেহ'লে আজি কেনেবাই নতুন এটা ভিডিঅ'ত।